আমাৰ লায়ন্স ক্লাবৰ আমি ডিষ্ট্ৰিক্ট টিটুজিৰ পৰা আমি আহিছোঁ আৰু মানে আমাৰ 3টা ক্লাব আছে আমাৰ লগত ক্লাব অফ গুৱাহাটী এক্সেন 3টা ক্লাব আমি সহযোগ হিচাপে আমি ইয়াত আমি আগবঢ়াইছোঁ আৰু 2 বছৰ আগতে আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী ইয়াত মানে দিছিলে আমাক আৰু এইটো খুব ভাল এটা প্ৰজেক্ট আমি হাতত লৈছোঁ আৰু আজি যেনেকৈ জানে আপুনি আজি ৱৰ্ল্ড টাইগাৰ ডে আছে আমি ভাবোঁ কি টাইগাৰ এটা খুব এটা ধুনীয়া এটা জানোৱাৰ আছে আমি এইটো ৰক্ষা কৰিব লাগে আৰু পোচিং ষ্টপ হ'ব লাগে আৰু এইটো আমি কনজাৰ্ভেশ্যন কৰিব লাগে আৰু আমি যে দেখা পালোঁ এতিয়া টাইগাৰৰ জনসংখ্যা আমাৰ ইণ্ডিয়াত হওক বা আমাৰ পৃথিৱীত বহুতখিনি এইটো মানে আগবাঢ়িছে সিহঁতৰ জনসংখ্যা আমি এইটো মেছেজ দিবলৈ বিচাৰিছোঁ আমাৰ সমাজক মানুহ আগবাঢ়ি হওক আৰু যাৰ ডাঙৰ ডাঙৰ কৰ্পৰেট হাউচ আছে তেওঁলোকে আহি পেলাই আমাৰ য'ত মানে যদি বহুত ধৰণৰ এনিমেল আছে যেনে গড় বা জিৰাফ বা এনেকুৱা পেন্থাৰ তেওঁলোকে ইয়াত মানে এডপ্ট কৰিব পাৰে ইনডাইৰেক্টলি উই আৰ ছাপৰ্টিং দ্য এনিমেলছ মই লায়ন্স ক্লাবৰ সকলো সদস্য সভাপতি সম্পাদক সকলোকে মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ এটা কাৰ্যত আগবাঢ়িছে মানে এডপশ্যনৰ যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমটো আমাৰ বহু বছৰ ধৰি চলি আছে আৰু তেখেতসকলে আগতেও ইয়াত এডপশ্যন কৰিছে আৰু এইবাৰ তেওঁলোকে এনেকুৱা এটা ভাল দিনত যিটো আজি ৱৰ্ল্ড টাইগাৰ ডে এনেকুৱা এটা দিনত তেওঁলোকে আজি টাইগাৰ এটা এডপশ্যন কৰাৰ কাৰণে তেওঁলোকে এই পদক্ষেপটো লৈছে তেওঁলোকে 3টা ইয়াত সংস্থা জড়িত হৈ আছে তেওঁলোকে জড়িত হৈ পেলাই এইখিনি কৰিছে তাৰ কাৰণে আমি তেওঁলোকৰ যিখিনি মানে ধৰক মই কৈছোঁ অলৰেডি যে মানুহৰ কিছুমান ইচ্ছা থাকে যে আমি জন্তু খুৱাব লাগে বা জন্তুক মৰম কৰিব লাগে এনেকুৱা জন্তুবিলাক আমাৰ সচৰাচৰ আমাৰ ঘৰত পোৱা নাযায় যে এইবিলাক যিহেতু জংঘলত থাকে কিন্তু ইয়াত য'ত এইখিনি সুবিধা আছে যে আমি ইয়াত এটা কেপটিভিটিত ৰাখিছোঁ আৰু এই কেপটিভিটিত মানে সকলোৱে মানে চাব পাৰে আৰু তেওঁলোকৰ প্ৰতি যদি কিবা তেওঁলোকে সহায় সাহাৰ্য বা এনেকুৱা মৰম কৰিব বিচাৰে তেতিয়াহ'লে সেইখিনি সুবিধা ইয়াত আছে গতিকে সেই হিচাপে তেওঁলোকে লায়ন্স ক্লাবে আজি এনেকুৱা ধৰণৰ কাম এটাত আগবাঢ়িছে আৰু আমি তেওঁলোকক সদায় আদৰণি জনাইছোঁ এনেকুৱা কামৰ কাৰণে আৰু ধন্যবাদ জনাইছোঁ টু টেক দিছ টাইপ অফ গুড থিংছ আৰু এইটো দেখি বেলেগেও আহিব এডপ্ট কৰিব আৰু এইটোৰ পৰা কি হ'ব চবতকৈ ভাল কথা হ'ল যে আমি জন্তু এটা মৰম কৰিব পাৰোঁ জন্তুক আমি এনেকৈ ৰাখিব পাৰোঁ জন্তুৰ প্ৰতি এটা ভাল পোৱাৰ এটা সজাগতা সেইটো যিহেতু উঠি আহে সেইটো এটা বিৰাট ডাঙৰ কথা গতিকে থ্ৰু হিম বেলেগেও এইটো বস্তু শিকিছে গতিকে সেইটো আমাৰ কাৰণে খুব মানে এটা হেপ্পী মানে সেই মমেণ্ট আপুনি 2 এষাৰ কৈ দিলে ভাল হ'ব আপুনি কৈ দিয়ক মই লায়ন্স ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ সদস্যক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা মহৎ কাৰ্য তেখেতসকলে আগতেও কৰিছে ইয়াত বাইদেউ অলৰেডি ক'লে ছেকেণ্ড টাইম তেখেতসকল আকৌ এইটো কাৰণে আগ্ৰহী হৈ আজি আমাৰ ইয়াত এডপশ্যনৰ কাৰণে আহিছে আমি সদায় তেওঁলোকক ধন্যবাদ জনাম আৰু সদায় আমি ৱেলকাম কৰিম যে এনেকুৱা ধৰণৰ কাৰ্যসূচী তেখেতসকলে ভৱিষ্যতে কৰিব এইটো এটা গুড মেছেজ একচুৱেলি আমাৰ গোটেই অসম নহয় আমাৰ ৱৰ্ল্ডৰ কিছুমান ধৰণৰ মানুহ এতিয়া আমাৰ ইয়াৰ কাৰণে আগ্ৰহী হৈছে এডপশ্যনৰ কাৰণে তো এইটো এটা ভাল মেছেজ মানে এনেকুৱা যদি ধৰক আমাৰ লোকেল যিখিনি আমাৰ হেৰি আছে মানে ইণ্টাৰেষ্টেড পাৰ্চন আছে সেইখিনি যদি আগবাঢ়ি আহে এনেকুৱা এটা প্ৰগ্ৰেমৰ কাৰণে গতিকে বাকী মানুহখিনিও ইয়াৰ কাৰণে আগবাঢ়ি আহিব গতিকে এইটো মানে চাওক এতিয়া মানে কেনেকুৱা হয় আমি সকলোৰে জন্তুৰ প্ৰতি মৰম এটা আছে সকলোৰে প্ৰত্যেক ব্যক্তিৰে আছে কিছুমানে ধৰক ওচৰত পায় পোহনীয়া যিবিলাক আমাৰ এতিয়া কুকুৰ মেকুৰী এনেকুৱা ধৰণৰ জন্তুবিলাক আমি পাওঁ কিন্তু এতিয়া বাঘ সিংহ এইবিলাকতো আমি গৈ পেলাই নিজে আমি ঘৰত পুহিব নোৱাৰোঁ বা আমি তেওঁলোকক খুৱাব মানে জংঘলত আমাৰ এইটো পচিবল নহয় আৰু ইয়াতো আমাৰ য'ত এনেকুৱা যে আমি ডাইৰেক্টলি জন্তুক আমি একো খাদ্য দিব নোৱাৰোঁ যিহেতু কিছুমান নীতি নিয়ম আছে তেওঁলোকৰ ডায়েট চাৰ্ট আছে সেই ডায়েট চাৰ্ট মতেহে আমি দিব পাৰোঁ গতিকে আমি এতিয়া যিখিনি মানুহে এডপশ্যন কৰিছে তেওঁলোকে ডাইৰেক্টলি জন্তুক খাদ্য খুৱাব নোৱাৰে কিন্তু তেখেতসকলে হেল্প কৰিব পাৰে মানে তেখেতৰ বছৰটোত এটা জন্তুক আমি কিমান খাদ্য দিব লাগে সেই ধৰণে আমি ইয়াৰ মূল্যটো আমি নিৰ্ধাৰণ কৰা আছে এটা এডপশ্যন মানে ধৰক টাইগাৰ হওক বা বাকীখিনি এনিমেল আমি কিমান এমাউণ্ট হ'ব পাৰে এবছৰৰ খাদ্য সেই হিচাপে মানে আমি এইটো নিৰ্ধাৰণ কৰা থাকে সেই হিচাপে তেখেতসকলে সেইটো আমাক দিয়ে যিখিনি এডপশ্যন কৰে আৰু সেইটো ডাইৰেক্টলি নোখোৱালেও ইনডাইৰেক্টলি তেখেতসকলে জন্তুটো খোৱাৰ নিচিনা গতিকে সেইকাৰণে আমি এডপশ্যন এই প্ৰক্ৰিয়াটো মানে ওলোৱা গৈছে আৰু আজি বহুত মানুহ ব্যক্তি ইয়াত জড়িত হৈ আছে এই এডপশ্যনৰ লগত আমাৰ প্ৰায়ভাগ জন্তু অলৰেডি আগতেও হৈছে আৰু এতিয়াও হৈ আছে মাজে মাজে